কিন্তু আপুনি সিন্ডিকেটৰ গেট বিলাক বন্ধ কৰি লওক আগতে গোটেই নামনি অসমত আপুনি সিন্ডিকেট চলাই আছে আপুনি তথ্য নোহোৱাকৈ বিধানসভাত কথা নকব তথ্য যদি আছে তথ্য সহকাৰে কথা কব দিম নেকি এতিয়া গেট কিখনৰ নাম কোনখন গেটত আপোনাৰ দৰে আমি ধেমালি কৰিবলৈ আছে ৰাইজে আমাক ভাল কথা ক'বলৈ পঠাইছে আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষক দিয়ক আছে যদি তথ্য আপোনাৰ তথ্য আছে যদি দিয়ক এনে থিয় হৈ যেতিয়া তেতিয়া যি কথা নকব আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ সময়ত দিয়ক আমি চেলেঞ্জ কৰিছো দিয়ক দিয়ক তথ্য আপোনাৰ কিমান তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ ওচৰত দিয়ক আমি তাৰ উত্তৰ দিম দিয়ক তথ্য আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব মুখ্য অধ্যক্ষ মহোদয় যদি তথ্য দিব নোৱাৰে বিধানসভাত ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহলে বিধানসভাত ক্ষমা খুজক এনেকে বিধানসভাত হেৰি কৰিব নোৱাৰিব বিধানসভাক অপমান কৰাৰ অধিকাৰ তেওঁক দিয়া নাই আপোনাৰ ওচৰত তথ্য দিব লাগিব নহলে বিধানসভাত ক্ষমা খুজিব লাগিব আজি প্ৰস্তাৱ ল'ব লাগে আমি প্ৰস্তাৱ লওঁ যদি তেওঁ তথ্য দিব নোৱাৰে তেওঁ ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহলে ক্ষমা খুজক তথ্য দিয়ক নহলে ক্ষমা খুজক দিয়ক তথ্য দিয়ক আপুনি তথ্য দিয়ক নহলে ক্ষমা খুজক মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়া আপোনাক তথ্য দিব লাগিব নহলে ক্ষমা খুজিব লাগিব তথ্য দিব লাগিব নহলে ক্ষমা খুজিব লাগিব আমি কৈছো বাৰে বাৰে থিয় হৈ যি মন যায় তাকে ক'ব সেইটো আপোনাৰ টিভি তোলাবৰ কাৰণে যি মন যায় তাকে ক'ব আছে যদি তথ্য দিয়ক অখিল গগৈ ডাঙৰীয়াই যে এইটো বাহিৰৰ এইটো আপোনাৰ সংবাদমেল নহয় এক মিনিট এইখন বাহিৰৰ সংবাদমেল নহয় যে মুখৰে যি ইচ্ছে তাকে ক'ব যে তেখেতে স্যার মোৰ নামটো কোনে লৈছিলে প্ৰথমতে স্যার কোনে লৈছিলে প্ৰথমতে আঙুলি মই লৈছো স্যার মোক ক'ব দিয়ক গতিকে তেখেতে যি তেখেতৰ মানে বক্তব্যৰ সময়ত তেখেতে সিন্ডিকেটৰ কথা তেখেতক জড়িত বুলি কৈছে এই কথাখিনি এক্সপ্লেইন কৰা হ'ল এটা নেক্সট সাপ্লিমেণ্টাৰী আহিব আপোনাৰ আব্দুল কালাম ৰচিদ নালাগে হ'ব এটা এক্সপ্লেইন কৰা হ'ল কথা এগৰাকী সদস্যই উল্টাই দিম বুলি কৈছে এইটো কথা ক'ব পাৰে নেকি এইটো এক্সপ্লেইন কৰা হৈছে এইটো কথা প্লিজ চিট ডাউন প্লিজ আপুনি আহিব নেক্সট আহিব মাৰি পেলাই উল্টাই দিম মন্ত্ৰীক অধ্যক্ষ মহোদয় স্যার মোৰ কোৱেশ্চন আছিলে স্যার টাইম পাৰ হৈ গ'ল গোৱালপাৰা যিবিলাক কথা বন বিভাগৰ অধীনত ৰাক্ষসনী পাহাৰত অধ্যক্ষ মহোদয় ডাঙৰীয়া বিশেষ দায়িত্বত দিল্লীলৈ গৈছে মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব নোৱাৰি পলাইছে বুলি কৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ